মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ 4 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিছো দশমিক ভগ্নাংশ দশমিক ভগ্নাংশৰ প্ৰথম কোৱেশ্চনটো তোমালোকে লক্ষ্য কৰিছা নম্বৰ 1ত 1 মিক্স 5/8 ৰ সমতুল্য দশমিক সংখ্যাটো কি আচ্ছা আমি কেনেকৈ কৰিম এটো আমি শৰ্টকাট কৰিম হয়নে শৰ্টকাট আমাক কৰিব লাগিব 1 মিক্স 5/8 তোমালোকে ইফালে লক্ষ্য কৰা 1 মিক্স 5/8 এই 1 মিক্স তো আছে গতিকে তোমালোকক এটোত একদম আৰামছে 1 পইণ্ট দি থৈ দিয়া এতিয়া 5/8 আছে না 5ক আমি 8ৰে হৰণ কৰিম 8 হয়নে এটো ভাগ না যায় ডেসিমেল এইটো ডেসিমেল এইটো ডেসিমেল হয় হ্যাঁ যে নহক আচ্ছা এতিয়া ডেসিমেল লোৱাৰ লগে লগে আমি শূন্য এটা পাই যাম নহয় এই শূন্য পাই গলো তেনে 8 দি কেইবাৰ 6 8 48 48 তোমালোকে লিখিলা লিখাৰ পিছত ইয়াত আমাৰ ৰিমাইন্ডাৰ 2 ডেসিমেল লৈছে ফ্ৰী 0 তোমালোকে পাইছা তাহলে 8 দি কিমান বাৰ দুবাৰ মান দিবা 2 8 4 16 বাকি থাকিল আমাৰ কিমান শেট ইয়াত থাকছো এটা থাকিল আমাৰ 4 যদি আমাৰ 4 থাকিল তেনহলে ফ্ৰী ডেসিমেল তোমালোকে পাইছা ফ্ৰী ডেসিমেল পোৱাৰ লগে লগে কি হৈ যাব এটো আমাৰ শূন্য হৈ যাব 40 তেনহলে 8 5 40 কিমান টাইম 40 অঙ্কটো মিলি গল মিলি যোৱাৰ লগে লগে আমি কৰিম কি যিখিনি আমি ভাগফল ইয়াত পাইছো 625 65 ইয়াত আমি লগাই দিম 625 এই আমাৰ আল্টিমেট আনসাৰ হল 1.625 তোমালোকে এতিয়া সার্চ কৰা ইয়াত আছে নাই 1.625 কত আছে ও 4 নম্বৰ অপশনটোত আছে হয়নে এইটো গল নেক্সটত আমাৰ কোৱেশ্চনটো কি 4.4% তলৰ কোনটো সমতুল্য 4.4% দি আছে নহয় আচ্ছা পার্সেন্ট মানে তোমালোকে সিম্পল ভাষাত তোমালোকে জানিব বিচাৰিবা পার্সেন্ট মানে বাই 100 আচ্ছা 4.4 বাই 100 কত আছে এটো কৰিব লগিয়া নহয় জাস্ট স্ট্রেইট এইটো সোয়া 4.4 বাই 100% হৈ গৈছে গল নেক্সট কোৱেশ্চন নম্বৰ 3 তোমালোকে কেতিয়াবা ফাৰ্ষ্টনত হ'ব পৰা খুব এনেকা ইজি অংক দিয়া থাকে গতিকে এনেকা হলে তো তোমালোকে লাকি যে না কোৱেশ্চন নম্বৰ 3 লৈ গুছি কৈছো কোৱেশ্চন নম্বৰ 3 আছে 93.45 ক 0.015 এৰে হৰণ কৰিলে তলৰ কোনটো আসন্ন উত্তৰ পোৱা যাব আসন্ন তোমাৰ এপ্ৰক্সিমেট তোমালোকে তো গমেই পাইছা এপ্ৰক্সিমেট যে না আমি ভাগটো কৰি লওঁ 9.45 বাই যাবাচোন 9.45 বাই 0.005 005 আছে নেকি এটা হ'ব যেন পাইছো 015 0.015 ওকে 9.45 93.45 চাইছা ইয়াত হ'ব 93.45 আৰু এইটো হ'ব আমাৰ কি 15 হ'ব 15 আচ্ছা এটা আমি কেনেদৰে সলভ কৰিম এটা সলভ কৰা আমাৰ কাৰণে খুব সহজ হ'ব তোমালোকে চাবা এ মুছি দিছো ৰবাচোন মুছি দিলে সুবিধা হ'ব ঠিক আছে বাৰু তোমালোকে ইফালে লক্ষ্য কৰিছানে যে ইয়াত তিনটা ঘৰৰ আগত ডেসিমেল হয়নে যি আৰু ইয়াত দুটা ঘৰৰ আগত ডেসিমেল তেনহলে আমি কৰিম কি মনে মনে আমি তাৰ মানে এটোক 1000 এ হৰণ কৰিলো পূৰণ কৰিলো 1000 এৰে পূৰণ কৰাৰ লগে লগে আমাৰ ইয়াৰ ভ্যালু হৈ গল 15 ডেসিমেল নোহোৱা হৈ গল আৰু ইয়াক যদি আমি 1000 এৰে পূৰণ কৰো সেম 1000 এদি কৰিব লাগিব নহলে ভুল হ'ব 9345 যেটো দুই ঘৰ আগত দশমিক আছে গতিকে এটা শূন্য ইয়াত লাগি যাব হয়নে এটা শূন্য লাগি যোৱাৰ পিছত আমি সংখ্যাটো ইদৰে পালো 93450 by 15 ওকে এইবাৰ আমি কাটাকাটি কৰিম কাটাকাটি কৰিলে কেনেকা কৰিম যাবা তাৰ আগত অলপ মুছি দিছো কাটাকাটি কৰিব হলে তোমালোকে চাবা 15 3 জাৰ 5 দি হৰণ কৰিছো তাৰমানে 15 3 জাৰ 5 3 জাৰ 15 ইয়াত 5 1 জাৰ 5 বাকি থাকিল 4 43 হল 5 8 জাৰ 40 বাকি থাকিল 3 34 then 5 6 जार 30 বাকি থাকিল 4
45 5 9 জাৰ 45 শূন্য শূন্য থাকিল নাই 3 দি ইয়াক হৰণ কৰিব পৰা যায় নাই আমি লক্ষ্য কৰিম এবাৰ 1 + 8 9 9 আৰু 15 মানে এড কৰিলে কিমান হয় 24 24 যেটো 3 দি হৰণ কৰিব পৰা যায় কোটিখিনিকে আমি 3 দি হৰণ কৰিব পাৰিম 3 1 জাৰ 3 ইফালে 3 6 জাৰ 18 3 2 জাৰ 6 okay 3 3 জাৰ 9 okay 6230 মোৰ আনসাৰ আহি গল 6230 সোৱা যাকচোন ইয়াত আছে নাই আচ্ছা 6230 কিন্তু নাই নাই তেনেহলে আছে কি 6000 তেনেহলে আমাৰ আনসাৰ কিয় ভুল হল ভুল হোৱা নাই আমাৰ শুদ্ধই আছে ইফালে তোমালোকে লক্ষ্য কৰিছা 6230 ইয়াক যদি আমি নিয়াৰেষ্ট 1000 লৈ লওঁ তেনেহলে আমাৰ ভ্যালু হ'ব 6000 কিয়নো 6 ৰ পিছত আমাৰ কি আছে 230 230 500কে কম গতিখিনি বাদ দিয়া হল গতি আমাৰ থাকিল 6000 যেহেতু আমাৰ 6000 থাকিল ইয়াত তোমালোকে চাবা 6000 অপচন আছে যি নহওক ইয়াই হল আমাৰ আনসাৰ নেক্সট কোৱেশ্চন তলৰ কোন কেইটা সংখ্যা ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে ফ্যান্টাস্টিক এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ইন্টাৰেস্টিং কোৱেশ্চন হয় ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ লৈ আচ্ছা তোমালোকে এটা কাম কৰা আমি মনে মনে এটা আমি বাছি লম বাৰু ধৰিলো আমি 3 নম্বৰ অপচনটো বাছি লৈছো হয়নে কিয় বাছি লৈছো তোমালোকে গম পাবা যেতি আমি সলভ কৰিম 0.25 1/3 1/2 হয়নে এটো যদি আমি সলভ কৰো চাবা ফাৰ্স্টটো আমি আমাৰ থাকিল কি 0.25 এটো তো পয়েন্টত আছে থাক তাৰ পিছত কি 1/3 আছে না 1/3 ক আমি হৰণ কৰি চাও ওকে 0.0 যেটো লংটা দেখা যায় ইয়াত 0 লগাই দিয়া তোমালোকে তাৰপিছত 0 হল 3 3 জাৰ 9 বাকি থাকিল 1 আকৌ 0 3 3 জাৰ 9 তাৰনে তোমালোকে এটোত পাবা 0.33 তাৰ পিছতটো আছে আমাৰ কিমান 1/2 আছে 1/2 ক আমি কৰিম কি এবাৰ ঠিক একেদৰে হৰণ কৰিম 1 ক আমি 2 ৰে হৰণ কৰিম হয়নে ভাগ না যায় 0 ডেসিমেল ইয়াত 3 0 পালো 2 5 জাৰ 10 আচ্ছা তাৰ মানে কি আমাৰ রেজাল্ট হল কি 0.5 যেহেতু ইয়াত সবতে দুটা অঙ্ক আছে তোমালোকে দুটা অঙ্ক বানাবৰ কাৰণে ইয়াত শূন্য এটা লগাই দিয়া এতিয়া তোমালোকে চাইছা 25 33 50 হয়নে নিশ্চয় কি ই ঊৰ্ধ্বক্ৰমত আছে হয়নে সৰুৰ পৰা ডাঙৰলৈ আছে সেই কাৰণে মই তোমালোকক কৈছো যে তোমালোকে এইটো অপচনকে চুজ কৰি লোৱা গতিকে এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ নম্বৰ 5 ত আমাৰ কি আছে 20.2 ক 18.01 ৰে পূৰণ কৰি পূৰণফলটো দশমিক বিহীন পূৰ্ণ সংখ্যালৈ নিলে পোৱা যাব এটো কি আনসাৰ হ'ব আকৌ পূৰণ কৰাৰ পিছত দশমিক বিহীন হ'ব লাগিব এটো হয়নে তেন্তে ইয়াত আৰু কোনো অপচন নাই তোমালোকে স্ট্ৰেইট পূৰণ কৰা কিহেৰে 20.2 ক 18.01 ৰে 20.2 ক 18.01 ৰে আমি পূৰণ কৰিম তাৰ যেটো এটা ডাঙৰ মানে চাৰিটা অংক বিশিষ্ট সংখ্যা এটো আমি ওপৰত থৈ দিম 18.01 লেটস গন তাৰ পিছত কি আছিল 20.2 এটো এটা আমি এবাৰ কৰিছিলো নেকি যেনা এটা আমি পূৰণ কৰি লওঁ 2 1 গুণ 2 2 0 0 2 8 জাৰ 36 গ'ল তাৰ পিছত এই ঘৰটো কাটা যেহেতু শূন্য আছে শূন্যৰ কাৰণে এইটো ঘৰ আমি কাটি দিম 2 1 জাৰ 2 2 0 জাৰ 0 2 18 জাৰ 36 হয়নে এতিয়া আমি কৰিব লাগে কি এড কৰিব লাগে যোগ কৰিব লাগিব হয়নে 208 তাৰ পিছত 363 যেহেতু তোমালোকে লক্ষ্য কৰিছা 3 ঘৰ আগত দশমিক 3 ঘৰ আগত দশমিক দিবা 3 ঘৰ আগত দশমিক দিয়াৰ পিছত তোমালোকে চাবা দশমিকৰ পিছত আমাৰ কি আছে 8 আছে নাই গতিকে 8 টো বাদ দিয়াৰ আগতে আমি কৰিম কি এটাৰ লগত আমি +1 কৰি দিম +1 আমি কৰিলে তাৰপিছত ইয়াত হ'ব আমাৰ 4 ইয়াত হ'ব 6 ইয়াত হ'ব 3 364 আনসাৰটো হ'ব আমাৰ 364 এটা আমি বাদ দি দিলো যেহেতু দশমিক আৰু আমাক ৰেশনালাইজ কৰিব দিছে আমাৰ আনসাৰ হ'ব 364 ইয়াত আছে নাই দেখা যাওক 364 নিশ্চয়কৈ আছে গতিকে তোমালোকৰ এইটো হল অপচন
আচ্ছা এতিয়া আছে আমাৰ লাষ্ট কুৱেশ্যনটো আছে 5.125ক ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে পোৱা যায় আচ্ছা কনভাৰ্ট কৰিব লাগে কাক কনভাৰ্ট কৰিবা 5.125ক নাই আমি এতিয়া কনভাৰ্ট কৰিম 5.125 ৰবা এইখিনি আগে মচি দি লৈছো 5.125ক কনভাৰ্ট কৰিব লাগে কিয় ভগ্নাংশলৈ কনভাৰ্ট কৰিব লাগে নহয় নাই 5.125 আচ্ছা এটা আমি কেনেকৈ কৰিম তোমালোকে শিকিছাই হবলা তোমালোকে এনেকৈ দাগ দিয়া বিন্দাস তোমালোকে 5.125 লিখা পইণ্টৰ কাৰণে তোমালোকে 1 বহাই দিয়া পইণ্টৰ পিছত তোমালোকে চাবা তিনটা ডিজিট আছে গতিকে তিনটা ডিজিট তিনটা শূন্য লগাই দিয়া এইবাৰ আমি কৰিম কি কাটাকাটি কেনেকৈ কাটাকাটি কৰিম কাৰণ যেহেতু সববিলাকে আমাৰ 5ৰ গুণিতক গতিকে আমি 5ৰে কাটাকাটি কৰিম নাই এটা মুছি দিছো 5ৰে কাটাকাটি কেনেকৈ কৰিম 5 * 5 নাই 1 আমাৰ ভাগ না যায় গতিকে ইয়াত শূন্য লগাব লাগিব তোমালোকে সাৱধান এইখিনিত তাছে এতিয়া হল 12 5 * 2 = 10 বাকি থাকিল 2 25 5 5 যায় 25 গল এতিয়া 5 কিমান বাৰ হ'ব 5 * 2 = 10 দুটা শূন্য গল না তাৰ আমাৰ কি 1025 ওপৰত তলত 200 আকৌ 5ৰে আমি কাটিব পাৰিম নাই 5ৰে কাটিলে 5 4 * 20 ইয়াত শূন্য থাকিল তাৰ 40 হৈ গল 5 * 2 = 10 নাই 5 ঠিক আছে 5 * 2 = 10 তাৰ পিছত 2ক ভাগ না যায় শূন্য লগাই দিলা 5 * 5 = 25 মানে এটা আকৌ তোমালোকে 5ৰে কাটিব পাৰিবা কিন্তু অপচনটো আমাৰ কি আছে অপচন বিলাক কেনে ধৰণৰ আছে আচ্ছা আচ্ছা যেনে ধৰণে থাকে থাক আমাৰ ওপৰত থাকিল 205 আৰু তলত হল 40 আকৌ আমি 5ৰে ডিভাইড কৰিব পাৰিম নহয় না বাৰু গতিকে 5 * 8 = 40 5 4 * 20 5 * 1 = 5 41/8 কিমান থাকিল 41/8 লাষ্টলি থাকিল আচ্ছা আকৌ ইয়াক কিছু যেহেতু অপ্ৰকৃত ভগ্নাংশ তাত আমাৰ আছে মিশ্ৰ ভগ্নাংশ এতিয়া 41ক আমি 8ৰে হৰণ কৰিম 5 * 8 = 40 বাকি থাকিল 1 তেনেহলে আমাৰ আনসাৰটো কি হ'ব 5 mix 1/8 এতিয়া চোৱা যাকচোন 5 mix 1/8 ইয়াত আছে নাই এইছা তোমালোকে অপচন নম্বৰ 3 টো চোৱা 5 mix 1/8 গতিকে খুব মনোযোগ দি তোমালোকে যদি শুনা আৰু এই হিচাপে যদি প্ৰেক্টিস কৰা বিন্দাস তোমালোকে একদম 100% স্মার্ট হবা একদম ম্যাথছত এনিওয়ে ইমান দেৰি চোৱাৰ কাৰণে থ্যাংক ইউ